হেল্ল' ষ্টুডেণ্টছ। তো বহুতো ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰী অলৰেডি HS পাছ কৰি কলেজত নামভৰ্তি কৰিছে তেওঁলোকৰ মোবাইলত এনেধৰণৰ এটা মেছেজ আহিছে। তো বহুতে শ্বেয়াৰ কৰি আছিল মেছেজটো যে কিহৰ হয় এইটো। তো প্ৰথমতে চাই লওঁ মেছেজটো কি আছিলে। তো মেছেজটো হৈছে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়ত তোমাৰ নামভৰ্তি কৰিবলৈ পাই আমি আনন্দিত। তোমাৰ বাবে বিনামূলীয়া এই নামভৰ্তিৰ সম্পূৰ্ণ মাচুল অসম চৰকাৰে মহাবিদ্যালয় কৰ্তৃপক্ষক 10 জুলাইৰ ভিতৰত পৰিশোধ কৰিব। ডাক্তৰ ৰণোজ পেগু। তো ইয়াত কনফিউজনৰ কথাটো হৈছে যে ইয়াত যে লিখা আছে প্ৰজ্ঞান ভাৰতী, তো প্ৰজ্ঞান ভাৰতী আমাৰ যোনটো স্কুটি দিয়ে তো তাৰ নামো হৈছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম বুলি। তো সেইটো ভাবি পেলাই বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে এইটো স্কুটিৰ নেকি, স্কুটি পোৱা মেছেজ নেকি নে কিহৰ মেছেজ। তো সেইখিনি আজি ভিডিঅ'টো ক্লিয়াৰ কৰিব গৈ আছোঁ। একচুৱেলি কি হয়, অসম চৰকাৰৰ দ্বাৰা এটা পদক্ষেপ লোৱা হৈছে, আগৰো হৈছে, এইবাৰ প্ৰথম নহয়, যে সকলোৱে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে কলেজত পঢ়িব তেওঁলোকৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব। তো আঁচনিখন এবাৰ চাই লওঁ হা। তো ইয়াতে দেখা পাইছা তোমালোকে স্ক্ৰীণতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অভিলাষী পদক্ষেপ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া নামভৰ্তি। তো ইয়াতে কৈছে, মই অলৰেডি কৈছিলোঁ কথাখিনি, যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰিছে তেওঁলোকৰ বাবে বিনামূলীয়া হ'ব। কিন্তু এটা কণ্ডিশ্যন আছে, কেইটামান কণ্ডিশ্যন আছে যে তেওঁলোকে সকলোৱে নাপায়, কিছুমান ছাত্ৰ ছাত্ৰীহে এইটো বিনামূলীয়া লাভ কৰিব। তো সেই কণ্ডিশ্যনখিনি চাওঁ হা। তো ইয়াতে দেখিছা বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত যোগ্যতাৰ মাপকাঠি। তো ইয়াতে প্ৰথম কণ্ডিশ্যনটো কি দিছে, ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ চৰকাৰৰ অধীনস্থ নিগম নিকায়ত কৰ্মৰত হ'ব নালাগিব। মানে যদিহে নামভৰ্তি ফ্ৰী হ'ব লাগে তেন্তে তেওঁৰ পিতৃ মাতৃ কোনো ধৰণৰ চৰকাৰী মানে কাম কৰিব নোৱাৰিব, চৰকাৰী মানে ধৰক চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। ছেকেণ্ড কণ্ডিশ্যন দিছে ছাত্ৰ ছাত্ৰীসকলে নিয়মীয়া শিক্ষাৰ্থী হিচাপে নামভৰ্তি কৰিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকলে নিয়মীয়া মানে কি, ৰেগুলাৰৰ কাৰণে এপ্লাই, মানে ধৰা যদি কোনোবাই অকল ৰেগুলাৰ মুডত আছে, তোমালোকে জানে এটা অফলাইন মুড এটা অনলাইন মুড, কোনোবা হয়তো ডিষ্টেঞ্চতো কৰিব পাৰে, ডিষ্টেঞ্চতো নামভৰ্তি কৰিব পাৰে। তো ডিষ্টেঞ্চৰ সকলৰ কাৰণে নহয়, যিসকলে ৰেগুলাৰ কলেজত নামভৰ্তি কৰিব তেওঁলোকৰ কাৰণে। তাৰপিছতে কি আছে, ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। তো যদিহে এইটো পাব লাগে তেতিয়াহ'লে কি কৰিব লাগিব, তেওঁলোকে আয়ৰ প্ৰমাণ পত্ৰ মানে ইংলিছত ক'ব লাগিব ইনকাম চাৰ্টিফিকেট। তো ইনকাম চাৰ্টিফিকেটখন দিব লাগিব কলেজত যদিহে এইখিনি বিনামূলীয়া হ'ব আছে। আৰু নেক্সট পইণ্টটো দিছে আয়ৰ প্ৰমাণ পত্ৰ নাথাকিলে পৰিয়ালৰ পৰিচয় পত্ৰ অথবা ৰেচন কাৰ্ডখন আয়ৰ বৈধ প্ৰমাণ পত্ৰ ৰূপে গণ্য কৰা হ'ব। এতিয়া ইয়াতে কৈছে যে ইনকাম চাৰ্টিফিকেটখন নহ'লেও তোমালোকে যদি ৰেচন কাৰ্ডখন দিয়া তথাপিও তোমালোকৰ হৈ যাব। ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডখন দিলেও হৈ যাব। তো এইটো স্কিম 2016 পৰা চলি আছে আৰু 24লৈকে চলিছে। তো কিমান টকা ইয়াত দিয়া হ'ব সেইখিনি গোটেই ডিটেইলছত দিয়া আছে, সেইখিনি তোমালোকৰ দৰকাৰ নাই। তো ইয়াতে তোমালোকৰ চাবা ৰাইট ছাইডে, তো এনে নামভৰ্তিৰ বিপৰীতে পৰিশোধ কৰিবলগীয়া সম্পূৰ্ণ মাচুল অসম চৰকাৰে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক 10 জুলাই 2024 আদায় দিব। তো এইখিনি পইচা যোনখিনি তোমালোকৰ এডমিশ্যনৰ পইচা আছে সেইখিনিতো ৰেহাই দিয়া হ'ব। এইখিনি ৰেহাই মানে কি, চৰকাৰৰ তৰফৰ পৰা মানে কলেজত দি দিয়া হ'ব। তো কলেজত কি কৰিব, চৰকাৰে 10 জুলাইৰ ভিতৰতে এইখিনি গোটেইখিনি পইচা দি দিব। তো সেইখিনি মেছেজ আহি আছে তোমালোকৰ তাত। তোমালোকৰ যি মেছেজ দেখা পাইছা সেইটো প্ৰজ্ঞান ভাৰতী স্কুটিৰ কাৰণে নহয়, স্কুটিৰ হয়তো এতিয়ালৈকে সময় হোৱা নাই, কেইদিনমান পিছতহে পাবা। কিন্তু এতিয়া বৰ্তমান এডমিশ্যনৰ যি কাম কাজ চলি আছে প্ৰজ্ঞান ভাৰতীৰ আণ্ডাৰত, সেইখিনিয়ে মেছেজ আহি আছে। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'তে শিকিলোঁ কিপ ৱাচিং উই কেন লাৰ্ণ।